আচলতে এই প্ৰতিবাদ আমাৰ বহুদিনীয়া দীৰ্ঘদিনীয়া চাওক আমি ডিব্ৰুগড় জিলাৰ পৰা আৰম্ভ কৰিছোঁ ডিব্ৰুগড় জিলাত আমাৰ যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ যি এইটো প্ৰগ্ৰেম আছিলে সেই প্ৰগ্ৰেমটো আৰম্ভ কৰিছিলে 1998 পৰা 1998 পৰা আজি সুদীৰ্ঘ 26টা বছৰে আমাক চৰকাৰে প্ৰতি বছৰে বাৰম্বাৰ আমাক প্ৰতাৰণা কৰি আহিছে আমি বাৰে বাৰে স্মাৰকপত্ৰ দিছোঁ বাৰে বাৰে নিবেদন জনাইছোঁ তথাপিতো আমাক গুৰুত্ব দিয়া নাই আমাক বাৰে বাৰে বঞ্চিত কৰিছে যাৰ প্ৰতিবাদত আমি আজি এনেধৰণৰ বিক্ষোভ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ আমাৰ চাওক এতিয়া আমাৰ বিগত আমি এতিয়া যক্ষ্মা ৰোগৰ লগত কাম কৰি আছোঁ যক্ষ্মা ৰোগৰ লগত যুঁজি আছোঁ এটা যথেষ্ট প্ৰত্যাহ্বানমূলক কৰ্ম আৰু এই প্ৰত্যাহ্বানমূলক কৰ্ম জড়িত হৈ ইতিমধ্যে আমাৰ 17জনকৈ সতীৰ্থক হেৰুৱাইছোঁ যক্ষ্মা ৰোগত আক্ৰান্ত হয় বা বিভিন্ন কাৰণত তেওঁলোকৰ মৃত্যু হৈছে আৰু তেওঁলোক মৃত্যু হোৱাৰ পাছত চৰকাৰে আমাৰ পৰিয়ালটোৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে যি ধৰণে সা সুবিধা দিব লাগিছিলে অদ্যপি দিয়া নাই তাৰ বাবে আমি ক্ষোভ প্ৰকাশ কৰিছোঁ আমি গৰিহণা জনাইছোঁ এই কাৰ্যক দ্বিতীয়তে ৰাজ্যিক চৰকাৰৰ ৰাজ্যিক যিসকল চৰকাৰী আছে ৰাজ্যিক কৰ্মচাৰী আছে তেওঁলোকৰ সমাহাৰত দৰমহাকে আদি কৰি বিভিন্ন সা সুবিধা যি ধৰণে আমাক প্ৰদান কৰিব লাগিছিল সেই ধৰণে তেওঁলোকে প্ৰদান কৰা নাই তাৰ বাবে আমি আজি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ আমাক পেঞ্চন ব্যৱস্থা আমাক লাগিব আমাৰ অন্যান্য ৰাজ্যিক কৰ্মচাৰীৰ সা সুবিধা যি ধৰণে তেওঁলোকে পাই আছে সমাহাৰত সা সুবিধা আমাক পাব লাগিব আমাৰ কৰ্মচাৰী কোনোবা যদি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় তেনে পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ মোটা অংকৰ পৰিয়ালটোৰ সুৰক্ষাৰ বাবে মোটা অংকৰ আমাক ধন দিব লাগিব এনেধৰণৰ আমি বিভিন্ন কাৰ্যসূচী আছে আমাৰ বীমাৰ কাৰ্যসূচী আমাক ৰূপায়ণ কৰিব লাগিব সমূহ NTP কৰ্মচাৰীক এনেধৰণৰ এলানি আমাৰ দাবী আছে যিবিলাক দাবীৰ প্ৰতিবাদত আমি আজি এনেধৰণৰ কাৰ্যসূচী আজি আমি এই কাৰ্যসূচী হাতত ল'ব লগা মূল উদ্দেশ্য হৈছে আমাৰ NTP কৰ্মচাৰীসকল আজি 1998 চনৰ 28 নৱেম্বৰৰ পৰা আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত অসমৰ ভিতৰত প্ৰথম ডিষ্ট্ৰিক্ট পাইলট ডিষ্ট্ৰিক্ট হিচাপে ইয়াতে মানে প্ৰতিষ্ঠিত হৈছিলে আজি পৰিমিত আজি 26 বছৰ হ'ল 26 বছৰ পৰ্যন্তলৈকে আজিলৈকে আমাৰ কোনো কৰ্মচাৰী চৰকাৰীভাৱে যিখিনি সা সুবিধা পাব লাগে সেই সা সুবিধাৰ পৰা আমি সকলোৱে বঞ্চিত হৈ আছোঁ আমাৰ কোনো ধৰণৰ আমাৰ দৰমহা ক্ষেত্ৰতে হওক বা বিভিন্ন আমাৰ এলাউন্সৰ পৰা ইত্যাদিকৈ সমস্তখিনি আমাক কোনো দিবলৈ মানে তেওঁলোকে অপৰাধ গতিকে আমি আজি চৰকাৰৰ ওচৰত আমি 26 বছৰে বিভিন্ন ধৰণে আমি প্ৰতিবাদ কৰি আহিছোঁ তেওঁলোকক আমি স্মাৰকপত্ৰও প্ৰদান কৰিছোঁ কিন্তু চৰকাৰে কোনো গা নলৰিলে গতিকে তদুদ্দেশ্যে আমি সকলোৱে একত্ৰিত হৈ পেলাই আজি 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আমি অৱস্থান ধৰ্মঘট ল'বলৈ আমি বাধ্য হ'লোঁ আৰু আমি এইখিনিতে অতি দুখেৰে ক'ব লাগিব আমাৰ সতীৰ্থ প্ৰায় 18জন সতীৰ্থ আমি অকালতে বিয়োগ হ'ব লগা হ'ল তেওঁলোকৰ কোনো সা সুবিধা চৰকাৰ ফালৰ পৰা কোনো পোৱা নাই আজি আৰু এষাৰ ইয়াতে ক'ব লাগিব আজি অৰ্থাৎ মোৰ নাম শ্ৰী বিশ্বজিৎ গগৈ মই STLS আজি অহা ছেপ্টেম্বৰ মাহত মোৰ ৰিটায়াৰমেণ্ট 60 বছৰ আজি পৰিমিত মোৰ আজিলৈকে কোনো সা সুবিধা নাই ভৱিষ্যতৰ মোৰ মানে পৰিয়ালবৰ্গৰ প্ৰতিও মানে কোনো সা সুবিধা আমি চৰকাৰৰ ফালৰ পৰা পোৱা নাই এইখিনিতে বহুত দুখেৰে ক'ব লগা হৈছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত